লোৱাৰ আছাম ছাউণ্ড এছ'চিয়েশ্যনৰ এজন বিষয়ববীয়া। আজি বিশেষ এটা কাৰণত সংবাদমেল সম্বোধন কৰিব লগা হৈছে। আচলতে আমি কেমেৰাৰ পিছৰ মানুহ, হঠাৎ আজি কেমেৰাৰ আগত আহিবলগীয়া হ'ল। যোৱা 22 মে তাৰিখত ধুবুৰী জিলাৰ হালকুচা হাতীপোতা প্ৰদীপৰাত এটি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছিল, য'ত মুখ্য শিল্পী হিচাপে আছিল দীপিকা বৰা। দুৰ্ভাগ্যজনকভাৱে এই দীপিকা বৰাৰ প্ৰগ্ৰামত কিছু যান্ত্ৰিক বিজুতি হোৱা বুলি আমাক অৱগত কৰোৱা হৈছিল। জানিব পৰা মতে এদিনা ৰাতি 2টালৈ খুব ধুনীয়া এটা প্ৰগ্ৰাম অনুষ্ঠিত হৈছিল, কিন্তু ৰাতি 2টাৰ পিছত ছাউণ্ডত ফিডবেক আহিছিল। আচলতে ফিডবেক অহাৰ এটা কাৰণ আছিল, তাতে সৰু ষ্টেজ, তাত হাৰ্ড কি, মাৰ্চেল, তাৰপিছত ইনাৰ মনিটৰৰ পিছত আকৌ আছিল ড্ৰাম কিট, ছাইড ফিল আদি কৰি ভকেল মনিটৰ, বহুতখিনি যন্ত্ৰপাতি তাত লগোৱা আছিল। আৰু মঞ্চ আছিল সৰু পকী মঞ্চ, ওপৰত টিঙৰ চাল। তাৰ কাৰণে অলপ ফিডবেক আহিব পাৰে, এইটো বহু মঞ্চত তেনেকুৱা হয়। কিন্তু সেইখিনি ছাউণ্ড বেলেঞ্চ কৰোঁতে দীপিকা বৰাৰ যিজন পাৰ্চনেল অপাৰেটৰ তেওঁ লগত আছিল, তেওঁ লগত চাইছিল যে আচলতে ইয়াত মনিটৰ যদি বেছি হাই কৰিলে অলপ ফিডবেক আহিব। কিন্তু তথাপি সেই ঘটনাটো হৈছিল ৰাতি প্ৰায় 3 বজাত। আমি জানিছিলোঁ যে ৰাতি 2টালৈ মঞ্চ পৰিৱেশন কৰিব দীপিকাই, কিন্তু ৰাতি যেতিয়া বেছি হৈ গৈছিল মঞ্চত তেওঁ গীত পৰিৱেশন কৰিবলৈ অস্বীকাৰ কৰিছিল যদিও কমিটিয়ে তেওঁক জোৰ কৰিছিল। জোৰ কৰাৰ পিছত হয়তো ছাউণ্ডৰ কিবা এটা প্ৰব্লেমৰ কথা কৈ তাই নামি গৈছিল। ঠিক এই সৰু এটা কাৰণত ৰাতিপুৱা 4 বজাত এনেকুৱা এটা পৰিস্থিতি হৈ গ'ল। কমিটিয়ে এনেই বুলি নাচনি, তাতে আকৌ নাতি এনেকৰ বিয়া, কমিটি এনেই কিবা ভুল ধৰি আছে। তাৰ মাজতে ছিংগাৰে যেতিয়া মঞ্চত কৈছিল যে ছাউণ্ডটো ইমান ভালকৈ শুনিব পৰা নাই, ভালকৈ বুজিব পৰা নাই, মই নিজৰ ছাউণ্ড লৈ আহিলে কেতিয়াবা ভালকৈ প্ৰগ্ৰাম কৰিম, এই কথাটোকে দুখ ধৰি কমিটিয়ে ছাউণ্ডটো আটক কৰি দিলে আৰু লগে লগে কৈ দিলে যে 1.5 লাখ টকা ইয়াতে জৰিমনা দিলে আমাৰ বহুত লছ হৈছে, 1.5 লাখ টকা জৰিমনা দিলে ছাউণ্ড ওলাই যাব দিম। তাৰপিছত আমাৰ লোৱাৰ আছাম ছাউণ্ড এছ'চিয়েশ্যনৰ মানুহখিনিক অৱগত কৰা হ'ল, বিষয়ববীয়াক অৱগত কৰা হ'ল। গোৱালপাৰাৰ পৰা, ধুবুৰীৰ পৰা, বঙাইগাঁৱৰ পৰা, কোকৰাঝাৰৰ পৰাও সতীৰ্থ আহিল। অহাৰ পিছত কমিটিৰ লগত যেতিয়া আলোচনাত বহা হৈছিল, কমিটিৰ এটা কথাই যে 1.5 লাখ টকা যদি দিব নোৱাৰে, অন্ততঃ 50,000 টকা যদি নগদ টকা দিয়ে ইয়াৰ পৰা ছাউণ্ড যাবলৈ দিয়া হ'ব, নহ'লে কোনো পধ্যেই ছাউণ্ড লৈ যাব দিয়া নহয়, গেটত তলা মাৰি দিয়া হ'ব। আমি প্ৰথমতে অস্বীকাৰ কৰিছিলোঁ যে আমি ছাউণ্ডৰ মানুহ, আমি ছাউণ্ড চলাই টকা ল'লে আমাৰ পৰিয়াল চলিব, কিন্তু তেওঁলোকে কোনো কথাই মানা নাছিল। একেবাৰে সম্পূৰ্ণ মৰেল পুলিচগিৰিৰে গেট আটকাই দি ছাউণ্ডৰ নগদ টকা ৰাখিহে ছাউণ্ড যাব দিছে। মোৰ ওচৰত এটা স্ক্ৰীণশ্বট আছে, সিহঁতে যদি মানা কৰে যে টকা লোৱা নাই, মোৰ ইয়াতে স্ক্ৰীণশ্বট আছে, মই দেখাই দিব পাৰিম। পবিত্ৰ কোচৰ নামত 20,000 টকা এককালীন আদায় লৈছে নগদ। 9:06 23 মিনিট 9:06 এইখিনিত সিহঁতৰ টকাখিনি আদায় লৈছে। তাৰপিছত ছাউণ্ড আহিব দিছে। আমাৰ আগধন 7,000 টকা দিছিল। 7,000 টকাৰ বাদেও আমাৰ 40,000 টকাৰ এগ্ৰিমেণ্ট আছিল, যিটো প্ৰগ্ৰাম 12 তাৰিখত হোৱাৰ কথা আছিল। কিবা কাৰণত অসম চৰকাৰে যেতিয়া প্ৰগ্ৰাম বন্ধ কৰিছিল, সেই প্ৰগ্ৰামটোৱে 22 মে'ত হৈছিল। তো আমি তেতিয়া দিলোঁ নগদ 21,000 টকা দিছোঁ। 20,000 টকা ফোনপে'ত দিয়া হৈছে আৰু 1,000 টকা কেছ দিয়া হৈছে, আৰু আমি 40,000 টকা আমাৰ এগ্ৰিমেণ্ট মতে পাবলগীয়া আছিল। গোটেইখিনি এই চিটুৱেশ্যনটো পাৰ হৈ যোৱাৰ পিছতেই যেতিয়া ছাউণ্ড লৈ অহা হ'ল, কমিটিক আমি বহুতবাৰ বুজাইছিলোঁ যে আপোনালোকে এনেকুৱা আমাৰ লগত কৰিব নালাগিছিল, বিহেভখিনি কৰিব নালাগিছিল, আমাৰ এটা মানসিকতা আছে। কিন্তু সিহঁতে কথা শুনিব পৰা অৱস্থাত নাছিল। বাৰ কৈছিল যে অৱস্থা বুজিয়েই পাইছে, আমি এতিয়া থিয় হ'ব পৰা অৱস্থাত নাই। থিয় হ'ব পৰা অৱস্থাত নাই মানে কি বস্তু সিহঁতে সেৱন কৰিলে থিয় হ'ব পৰা অৱস্থাত নাথাকে বুজিয়েই পাইছে। তেনেকুৱা পৰিস্থিতিত নাছিল, সিহঁতে কথা কোৱাৰ মুডত নাছিল আৰু উগ্ৰ মেজাজত আছিল। আমি তেনেকৈ ঘূৰি অহাৰ পিছত আমি ছিংগাৰৰ লগত যোগাযোগ কৰাৰ চেষ্টা কৰিছিলোঁ। 12টা বজাত তাইৰ দীপিকাৰ যিটো আছিল, এই ফেচবুক একাউণ্টৰ পৰা নম্বৰ এটা লৈ ফোন কৰিছিলোঁ, কিন্তু আমাক কৈছে যে এই মুহূৰ্তত আমি টোপনি আহিছোঁ, কোনো কথা ক'ব নোৱাৰোঁ। নেক্সট দিনো ট্ৰাই কৰিছিলোঁ, 24 তাৰিখত, কোনো ধৰণৰ আমাক সঁহাৰি দিয়া নাই। পিছত 25 তাৰিখত আমি এটা জৰুৰী সভা আলোচনা কৰোঁ বঙাইগাঁৱত লোৱাৰ আছাম ছাউণ্ড এছ'চিয়েশ্যনৰ পৰা। তাতে আমি অ'পেন হেণ্ডছ ফ্ৰী কৰি ফোন কৰিছিলোঁ, আৰু যিজন মেনেজাৰ হ'ব তেওঁ ধৰিছিল। বাৰ কৈছিলোঁ যে দীপশিখা বাইদেউক ফোনটো দিব লাগে, তাইৰ লগত আমি প্ৰত্যক্ষভাৱে যোগাযোগ কৰিব বিচাৰোঁ। তেওঁ বাৰ কৈছে যে দীপশিখা বৰা ইমান সৰু ছিংগাৰ নহয় যে তাই ফোনত কথা ক'ব, আৰু আমাৰ লগত গোটেইখিনি ৰেকৰ্ডিং আছে, তাই ফোনত কথা নকয়, যি ক'ব লাগিছে আমাৰ লগত কওক।
আমি দুবাৰ কৰি আলোচনা কৰিছোঁ, কিন্তু এটা কথাই কয় চাউণ্ড ইমান বেয়া নাছিল, কিন্তু কমিটিক আমি বেয়াকৈ কোৱা নাছিলোঁ, কিন্তু কমিটি আপোনাৰ লগত এই ব্যৱহাৰ কৰাটো দুৰ্ভাগ্যজনক বুলি সিহঁতে কৈছে। কিন্তু দীপিকা বৰাই যেতিয়া চাউণ্ডত অপেনলি কৈ গৈছিল চাউণ্ড বেয়া, মই নিজৰ চাউণ্ড লৈ আহি প্ৰগ্ৰাম কৰিম, এই কথাটো সিহঁতে উঠাই ল'ব পৰা নাই। আমি সেইকাৰণে সিহঁতক কৈছিলোঁ যে এই কথাটো উঠাই ল'ব লাগে আৰু কমিটি আমাৰ লগত যিটো ব্যৱহাৰ কৰিছে এইটো ঘূৰাই ল'ব লাগে। ঠিক এইখিনি কৈ আমি এটা সংবাদমেল দিছিলোঁ। সংবাদমেলত যিখিনি কথা আমি কৈছিলোঁ একদম খোলাখেলকৈ চিধা চাধাকৈ কৈছিলোঁ। ইয়াত কোনো আমি কাৰো লগত কোনো আমাৰ নাছিল, প্ৰতিদ্বন্দ্বিতা নাছিল। কিন্তু হঠাৎ আজি দেখা পালোঁ যে প্ৰদীপ টিলাৰ কমিটিয়ে, সেই যুৱ সংঘৰ সদনত আয়োজিত যি প্ৰগ্ৰাম আছিল, সাংস্কৃতিক অনুষ্ঠান আছিল, কমিটিয়ে এটা সংবাদমেল দিছে, য'ত কোৱা হৈছিল বহুতকেইটা কথা এনেকৈ কৈছে, অহংকাৰী মনোভাৱেৰে কৈছে আৰু দাদাগিৰি মনোভাৱেৰে কৈছে। কথাবিলাক লাহেকৈ কৈছে যদিও বহুত লগাকৈ কৈছে। আমাৰো প্ৰথম ভুল আছিল, এটা কথা ক'ব বিচাৰোঁ, আমাৰো প্ৰথম ভুল আছিল এনেকুৱা লেটিচুঙা বেঙেনা কমিটিৰ লগত আমাৰ এগ্ৰিমেণ্ট কৰিব নালাগিছিল। আমাৰ জানিব লাগিছিল, আমাৰ প্ৰথম ভুল এইটো হৈছিল যে এনেকুৱা এটা ফাল্টু কমিটিৰ লগত এগ্ৰিমেণ্ট আমাৰ কৰিব নালাগিছিল, যে প্ৰগ্ৰাম এটাৰ কাৰণে ভুল ধৰি সিহঁতে টকা আদায় লয়। কথাটো এনেকুৱা হৈছে, কোনোবাই যদি ধৰক হোটেলত ভাত খাবলৈ গৈছে, ভাতখিনি খোৱা শেষ, মূৰৰ পৰা এটা চুলি উলিয়াই দি ক'লে যে তহঁতৰ ভাতত চুলি আছে, ৱাৰ্ডমেনক গালাগালি পাৰি, মেনেজাৰ গালাগালি পাৰি টকা যে ঘূৰাই লোৱা, আৰু এই যে আমাৰ পেট বেয়া হ'ব বুলি কৈ যে 200 টকা আৰু যে টেবলেটৰ পইচা লোৱা, ঠিক তেনেকুৱা ব্যৱহাৰ কৰিছে এই কমিটিয়ে। আৰু এটা কথা ইহঁতে কৈছে যে এই সৰু সৰু বক্স দি কিবা পূজাৰ চলোৱা বা সৰু সুৰা প্ৰগ্ৰাম কৰাৰ কাৰণে, কিন্তু সিহঁতে নাজানে যে হাৰ্ট কি, মাৰ্চেল, ইনাৰ আৰু ইনাৰ, তাৰপিছত আপোনাৰ আছে ড্ৰাম কিট, এই সামগ্ৰী যেতিয়া ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে সেই চাউণ্ডটো সদায় ডাঙৰ চাউণ্ড বুলি ভাবিব লাগিব। কাৰণ কোনেও নকয় এনেই সজাই থ'বলৈ মঞ্চত সেইবিলাক নিদিয়ে। হাৰ্ট কি মাৰ্চেল কোৱাৰ লগে লগে চাউণ্ডটো বুজা যাব যে চাউণ্ডটো বহুত ডাঙৰ চাউণ্ড। কিন্তু কি কাৰণত তেনেকৈ ক'লে আমি আচৰিত পাইছোঁ যে এইখিনি চাউণ্ডকে সিহঁতে যদি পূজাত বজোৱা বা সৰু সুৰা প্ৰগ্ৰামত কৰা বুলি কৈছে, সিহঁতৰ আচলতে চাউণ্ডৰ সম্যক জ্ঞান নাই। আৰু সম্যক জ্ঞান নথকা মানুহৰ ওচৰত চাউণ্ড ভাড়া দিয়াটোৱেই আমাৰ আছিল দ্বিতীয় ভুল। আৰু এটা কথা সিহঁতে কৈছে যে আমি সন্মান যাচিব পৰা নাই, গামোচা মৰাটো নাছিল, এনেকুৱা নেগলেক্টিং কথা এনেকুৱা ফাল্টু কমিটিৰ পৰা আমি প্ৰথম শুনিলোঁ। আমাক গামোচা দিব নালাগে, আমাক সেই ৰাতি যদি আমাৰ যিখিনি থাকো সহযোগী থাকে সিহঁতক যদি অলপ খাতিৰ কৰি লয় যে ভাত খা, পানী খা, চাহ খা, সিহঁতক একো খোৱাৰ সময় নিদিয়াকৈ এনেকুৱা প্ৰেছ কৰা হৈছে গোটেই ৰাতি প্ৰগ্ৰামটো কৰি। ৰাতিপুৱা যেতিয়া আমি চাহ লৈ গৈছিলোঁ, সেই চাহ দিয়াৰ সময়তো কৈছে যে এতিয়া চাহ খোৱাৰ সময় নহয়, আপোনালোকে কিয় চাহ লৈ আহিছে, আমাক আৰু ওলোটাই বহুত দুখী কৰিছিল। তাতে আবদ্ধ কৰি ৰাখিছিল, গেটৰ আগত মানুহ আছিল, মই নিজে সেই চিটুৱেশ্যনত উপস্থিত আছিলোঁ, আৰু কৈ দিয়া হৈছিল যে আপোনালোকে এই ভেজাল নামাৰালৈকে যাব নোৱাৰে, গেটত তলা মাৰি দিয়ে। সেই গেটত তলা মাৰি দিয়ে যিটো পৰিস্থিতি কৰিছিল তাৰ ভিডিঅ' ফুটেজ মোৰ তাতে আছে, মই এইটো দেখাব পাৰিম। হয়, এইটো আমাৰ মান সন্মানৰ কথা আহি গৈছে, আৰু ভৱিষ্যতে আমাৰ প্ৰগ্ৰামত বাধাৰ সৃষ্টি হ'ব। আমাৰ যিজন চাউণ্ড অপাৰেটৰ আছিল আৰু যিজন চাউণ্ড মালিক আছিল তেওঁলোক আৱেগিক হৈ গৈছিল যে আমি জীৱনত বহুত চাউণ্ড চলালোঁ, এনেকুৱা কমিটিৰ তালত পৰা নাই যে চাউণ্ডৰ টকা নিদিয়াকৈ আৰু ওপৰেঞ্চি টকাৰ আদায় লয়। ঠিক তেনেদৰে আজিৰ যিটো সংবাদমেলৰ কথা ওলাইছিল, যিটো প্ৰদীপ টিলাৰ কমিটিয়ে কৈছিল, খুব ঘৃণনীয় কথা কৈছে, লজ্জাজনক কথা কৈছে। আৰু এনেকুৱা কমিটিক আমি পুনৰবাৰ কোনো এটা নিৰ্দেশনা জাৰি কৰিছোঁ লৱাৰ আছাম চাউণ্ড এছ'চিয়েশ্যনৰ পৰা যে কোনো চাউণ্ড যাতে সিহঁতৰ লগত সহযোগ নকৰে। কেৱল বিহু বা তেনেধৰণৰ প্ৰগ্ৰাম বুলি কথা নহয়, সিহঁতে যদি ডিৰেক্টলি ক্ষমা নোখোজে আৰু আমাৰ ক্ষতিপূৰণ নিদিয়ে তেনেহ'লে আমি সিহঁতৰ কথাত একমত নহয়, বা সিহঁতে যেনেকৈ সংবাদ মেলিছে আমি ধিক্কাৰ জনাইছোঁ, সিহঁতক আমি গৰিহণা দিছোঁ। তেখেতেও যিকেইটা কথা কৈছে একদম অযুক্তিকৰ আৰু ভিত্তিহীন। তেখেতে কৈছিল আচলতে চাউণ্ডটো বেয়া। আমি আপোনালোকক ভিডিঅ' ফুটেজ দেখাব পাৰিম, তাইৰ নিজৰ চাউণ্ড যিকেইটা মঞ্চত গৈছে তেনেকুৱা ফিডবেক হৈছে, বহুত কমেণ্ট আহিছে যে তাই ইউটিউবাৰ শিল্পী। আমি সেইবিলাক ক'ব নাযাওঁ, তাই ভাল শিল্পী, ভাল গায়িকা, তাৰ উত্তৰোত্তৰ আমি কামনা কৰোঁ, অসমত ভাল নাম কৰক, আমি এইটো বিচাৰোঁ। কিন্তু তাইৰ কোনো বদনাম গাবলৈ আমি নাযাওঁ। তাই আমাক যিখিনি মানসিকভাৱে আঘাত দিছে, আমাৰ চাউণ্ডৰ বদনাম কৰিছে, কিন্তু আমি তাইৰ কোনো কথাই বদনাম কৰিব নাযাওঁ। যিবিলাক কমেণ্ট আহিছে কমেণ্টবিলাক চালেই গম পাব। শেষত আমি এটা কথাই জনাব বিচাৰোঁ যে এই কমিটিক, প্ৰদীপ টিলা কমিটিৰ যাতে কোনেও চাউণ্ড দি সহায় নকৰে, চাউণ্ড যোগান নধৰে। ভৱিষ্যতে যাতে কোনেও আলিপুৰদুৱাৰৰ লগত আমাৰ কথা হৈছে, বেংগলৰ লগত অল বেংগল চাউণ্ডৰ লগত কথা হৈছে, চাউণ্ড এছ'চিয়েশ্যন প্ৰভাইডাৰ্ছ এছ'চিয়েশ্যন যিটো আছে, অল আছাম যিটো চাউণ্ড এছ'চিয়েশ্যন, চাউণ্ড ছিষ্টেম প্ৰভাইডাৰ্ছ এছ'চিয়েশ্যন অফ আছাম,
সভাপতি সম্পাদকৰ লগত আমাৰ যোগাযোগ হৈছে, তেখেতসকলেও অন্তত এই প্ৰদীপ টিলাৰ কমিটিৰ ভৱিষ্যতে কোনো ধৰণৰ চাউণ্ড যোগান নধৰে আৰু তেওঁলোকে যিটো সংবাদ মেলিছে আমি তীব্ৰ গৰিহণা দিছোঁ আৰু ধিক্কাৰ জনাইছোঁ। ভৱিষ্যতে জানি ভৱিষ্যত যাতে এনেকুৱা ধৰণৰ ব্যৱহাৰ কোনো চাউণ্ড ছিষ্টেমৰ লগত নকৰে। আৰু দীপিকাকো এই সংবাদমেলৰ যোগতে কৈ দিছোঁ যে আপুনিও ভৱিষ্যতে যদি কোনো চাউণ্ড ছিষ্টেমত প্ৰগ্ৰাম কৰে, অন্ততঃ চাউণ্ড ছিষ্টেম বা বাদ্যযন্ত্ৰী শিল্পীৰ লগত কোনো ধৰণৰ যাতে বেয়া ব্যৱহাৰ নকৰে। আৰু যেতিয়ালৈকে দীপিকায়ো পূৰ্ণ পৰ্যায়ত ক্ষমা নোখোজে তেতিয়ালৈকে আমি লয়াৰ আছাম চাউণ্ড এছ'চিয়েশ্যনে তাইৰ কোনো প্ৰগ্ৰামত আমি সহায় সহযোগিতা নকৰোঁ। আপোনালোকে এক প্ৰকাৰ তেওঁলোকক মানে কি কৰিব, এইটো আপোনাৰ এক প্ৰকাৰ তেওঁলোকক বহিষ্কাৰ এক প্ৰকাৰ আমাৰ ফালৰ পৰা দীপিকাৰ প্ৰগ্ৰাম বৰ্জন কৰিছোঁ। প্ৰদীপ টিলাৰ যিকোনো প্ৰগ্ৰামত আমি কোনো ধৰণৰ চাউণ্ড টেণ্ট লাইট জেনেৰেটৰ এইবিলাক দি সহযোগিতা নকৰোঁ। আৰু একেদৰে শিল্পী দীপিকাৰ কোনো প্ৰগ্ৰামতে আমি চাউণ্ড ছিষ্টেম যোগান নধৰোঁ। এনেকৈ তেওঁ যদি চাউণ্ড ছিষ্টেম লৈ আহে, আমি তাতে জেনেৰেটৰ যদি লাগে, আমাৰ ডিজি যদি লাগে, আমি ডিজিৰ দ্বাৰাও কোনো ধৰণৰ সহযোগিতা নকৰোঁ। আৰু ভৱিষ্যতেও যদি ক্ষমা নোখোজে, আমাৰ এই সিদ্ধান্ত সদায় অটল থাকিব।